guys, Assalamualaikum namaskar. Welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আলহামদুলিল্লাহ ময়ো ভালে আছো আপোনালোকৰ দোৱা কাৰণে এক মানে সাইড কৰি দিছো মানে মই পোহৰটো কলি বাইদেউ লাগি আছো যে মই সেইকাৰণে সো গাইজ এতিয়া আমি লগাবলৈ ওলাইছো মুখখনত মুলতানি মিট্টি উইথ গাখীৰ ক'বচোন গাইজ অলপ যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত জনাব কি লগালে মানে বগা সময় আৰু গাইজ মোৰ এটা স্বভাৱ কি জানেনে এইয়া নখকেইটা কাটি দিওঁ ষ্টিল মানে কপালখন চুই কেনে শালমনবিলাক ওলাই লওঁ মই কি যে কৰিম আল্লাই জানে আৰু যিয়ে নহওক গাইজ এতিয়া ৰেডি কৰি আছোঁ মুলতানি মিট্টি ইয়াতে অলপমান গাখীৰ দিছোঁ যেনি মিট্টি পেলাই নাজানে বোলে মুলতানি মিট্টিত গাখীৰ দি কিনে লগাব পাৰিবি গোলাপ জলে দি তাই লগাই মই লগাব নোৱাৰোঁ কাৰণ মোৰ বগা চৰম পৰে সেইকাৰণে কিন্তু মই ভিডিঅ'ত চাইছোঁ চাগে ময়ো নট চিয়'ৰ কি মুলতানি মিট্টিৰ লগত গাখীৰ ইউজ হয়নে নহয় মই ভিডিঅ'ত চাইছোঁ এই লগাব পাৰি গাখীৰটো একো ক্ষতি নকৰে নহয় মুখখন য়েছ আমি এতিয়া পেক বনাইছোঁ ধুনীয়াকৈ অলপমান বগু হ'ম আৰু এতিয়া এইটো আগৰ পৰাই বগা মইহে কলঠি বুচি এতিয়া মই লগাব লাগিব অলপমান মুলতানি মিট্টি আৰু এই বগাৰ ওপৰতো বগা হ'ব আৰু য়েছ সেয়াই ৰ'ব কালিতো ফুৰি আহিলোঁ চাৰিআলি ব্লগটো চালেই আজি ক'ত যাব বাৰু ভাবি আছোঁ আজি মানে আমাৰ কাকাই দোকান এখন বিক্ৰী কৰিব ময়ূৰ কছমেটিক্স তে তাৰ সেইখন কছমেটিকৰ দোকান তাতে ভালেখিনি বস্তু থাকে তে সেই দোকানখন নুখুলে বন্ধই ৰাখে এতিয়া যিহেতু দোকানখন বিক্ৰী কৰিব সেই দোকানখন বন্ধই ৰখা হৈছে তে মই ভাবিছোঁ কি যাম তে মই ভাবিছোঁ কি আজি দোকানখনত যাই কিনে অলপমান যি বস্তু আছে কাণফুলি চানফুলি চাম আৰু ৰাবাৰ চাবাৰ আৰু আঙুঠি লৈ আহিম আৰু ভাবিছোঁ চাওঁ কি কৰা যায় কি কৰা নাযায় আমাই যদি যাব দিয়ে যাম আমাই যদি যাব নিদিয়ে নাযায় থৌগা পি গৈছোঁ গাইছ লগাই ল'লোঁ বয়া শুকোতে কিমান টাইম লাগিব আল্লাই জানে আৰু চ' গাইজ আমি খাজি কাচি ওলালোঁ এতিয়া আমি গৈ আছোঁ মাতো জেঠিমা তাত গৈছিলোঁ ন যাম বুলি ক'ৰবাত এই কৈছিল ন নাযাওঁ বুলি আহিলে ওলাল ব্লগটোত আছে মই এই যদি বেটি আমি কেইটা ওলালোঁ নোযোৱা মানুহজনী এতিয়া যোৱা হ'ল দে চাৰিআলিত যাই লগ পাম আৰু চ' গাইজ আমি আহি গ'লো এতিয়া কাকাৰ দোকান এখন মানে হয় ময়ূৰ কছমেটিক্স যোনটো চেল হ'ব তে যিয়ে নহওক সি চেল কৰিব যে সেইকাৰণে সেইটো কাৰণে আহিছোঁ কেইটামান বস্তু ল'বৰ কাৰণে মানে কাণফুলি ধৰক কিবা কিবি লাগে ন সেই ল'বৰ কাৰণে আহিছোঁ তে ল'লোঁ ভালেকেইটা বস্তু এইটো চাগে মই ফ্ৰীতে ল'ম সেইটো কাৰণে ভালেখিনি বস্তু ল'লোঁ তাৰ 850 মানৰ বস্তু ল'লোঁ তাৰ পৰা ন 884 900 টকাৰ বস্তু লৈছোঁ বাকীখিনি ফ্ৰীতে ল'ব লাগিব পাৰিম ত' য়েছ সেইটো কাৰণে মাজে চপাৰি বহুদিন পিছত কেইটা আছে কেইটা আছে লৈ ল না বজাৰ চজাৰ কৰি আমি ধুনীয়াকৈ ওলালোঁ গোটেইবিলাক কি ল'লোঁ বহুত বস্তু খোৱা বিয়াটো ল'লোৱেই দোকানত খোলোৱেই তাৰপিছত ল'লোঁ ম'ম' ল'লোঁ তাৰপিছত পাণ ল'লোঁ আৰু ইমান দিন পিছত দেখা পাইছোঁ এই মাজা চুপাৰীটো সেইকাৰণে ব্লগত দেখাই দিলোঁ আৰু বহুত পুৰণা আৰু মেমৰিজ আৰু য়েছ এতিয়া আমি গৈছোঁ টিকেট ওলালে পাণ খাই মানুহে নাই নেকি আমি আহি পালোঁ অঁ তুমি গম পাওঁ নাই আমি আহিম বুলি নাপাবি গ ছাৰপ্ৰাইজ দিলে মানুহৰ মন ভাল লাগে লাইটটো নিদিওঁ কিয় লাইট প্ৰথমটো এটা হেৰি লাইট ৱাও আমি আহি পালোঁ দিয়ক গাইজ ন ভিডিঅ' কৰি আছে অঁ আন্ধাৰে বন্ধাৰে চালামটো ক আৰু তই আসসালামু আলাইকুম ক আৰু
মই আসসালামু আলাইকুম দিব দিছো চালান দে ক আসসালামু আলাইকুম বুলি কৈছে তই এতিয়া ভিডিঅ' ক আসসালামু আলাইকুম ৰাইজ সকল ক সকল আসসালামু আলাইকুম তে গাইজ কাপোৰ চাপোৰ খুলি লগ পাম চ' গাইজ দিছ ইজ মি আমি ফ্ৰেছ হৈ গ'লোঁ আহিছোঁ নে চ' গাইজ ফ্ৰেছ হৈ গ'লোঁ ফ্ৰেছ হৈ আমি খাব লৈছোঁ নি খাই আছোঁ এই ম'ম' এই জেঠমা কালি খাওঁতে আমনি বহুত ভাল দিছে। লাগিলে অঁ 7 গুণ হয় 7 গুণ ভালে মই ক'লো 1 গুণ ভাল কালি আমি খাইছিলোঁ এনে পেন ফ্ৰাইড বৰবাদ ম'ম' বেছি আপোনালোকে পইচা দিছিলে এৰা পেন শুনা ফ্ৰাইডটো ষ্টিম ম'ম'টোৱে পেন ফ্ৰাইড ম'ম' কৰি কিনে দিছে ইমান কিমান লৈছি এইখিনি 90 টকা তেতিয়া কালি 120 টকাৰ কি ম'ম' খালোঁ 5টা ম'ম' ম'ম' হ'ল আল্লে এনে এটাত কিমান টকা গৈছে 24 টকাকৈ গৈছে এটাত খাব দেউতা খাবি নাই নাই খালি চাম এই বহুত খাব লাগিব ক'তে আপিটো নিমি খাম কোনে ভিডিঅ' এই মই পইচা গাইজ হয় নেকি পাৰি পেলাই অ তাৰমানে পিঠা চাহ ছোৱালীজনক কিমান দিন গৈছিলে পিঠাটো খাব কাৰণে পাই গ'লোঁ হাই হাই নেদে হাই 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 তই নিদে নহয় তোৰ দোকানত চুৰ কৰা আইডিয়াটো দি দিছোঁ কেনে মই আগত চিচিটিভিটো ভাঙিব দিছোঁ দোকানত খাই মেলি এতিয়া আমি গৈছোঁ পাকঘৰত কিয় আহিছোঁ গাইজ ক'ব কেনে কৈ দিছোঁ মানে আজি মই বনাম চিকেন ৰ'ষ্ট এণ্ড পোলাও আমি দুটা এই নবনাব এইগিলা এনে মিছা কথা মই বনাম দেখা পাৰিব আপোনালোকে গাইজ মই বনাওঁ নে নবনাওঁ য়েছ এতিয়া মই বনাব লৈছোঁ চিকেন ৰ'ষ্ট পোলাও চুলিখিনি গাঁঠি লওঁ খুলি গৈছোঁ মানে দিয়ক লগ পাম তাৰপিছত চ' গাইজ মই এতিয়া বনাই আছোঁ মিঠা চিকেন আৰু পোলাও অন দ্য প্ৰচেছ ব্লগটো চাই থাকিব আৰু যেতিয়া হৈ যাব তেতিয়া দেখাই দিম হয় ন চ' গাইজ ফাইনেলি চিকেন হৈ গ'ল পনীৰ এই পকৰি এই দালি এই ভাত এই পোলাও আজিৰ ডিনাৰ আমাৰ বাই কিউটি চুইটি বাই 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 So guys, good morning. Nishi. চশমা কাৰণে So guys, আমাৰ হৈ গ'ল এদিন পাৰ হৈ গ'ল সেনেকৈ বনালোঁ মেলিলোঁ খালোঁ এতিয়া আজি বেক হৈ আছোঁ গুগলে কাৰণ মই আজি গুৱাহাটী আকৌ বেক হৈ যাম এইকেইটাই আছিলে মোৰ ট্ৰিপ বাই বাই কিউটি চুইটি বাই বাই দিয়া বাই বাই থেংক ইউ দে থেংক ইউ চৰকাৰী আমি ওলালোঁ এতিয়া আমি যাওঁ ঘৰলৈ যাম বেটিং পত্ৰ লৈ কেনে ওলালোঁ আৰু এতিয়া যাম জেনেভি হোটেলত দুপৰীয়া লাঞ্চটো কৰিম আৰু আবেলি বাই বাই আৰু যামগৈ আৰু বাই 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 চ' গাইজ আমি ঘৰত আহি পালোঁ গোটেইবিলাক আহি পিনে আকৌ জেনেভি হ'লে পোলাও এই বনাইছে দহি চিকেন চ' য়েছ আমি এনে গৈছে এনে লাগি থাকে বায়েকৰ লগত চ' গাইজ
আলহামদুলিল্লাহ মই গুৱাহাটী ভালে ভালে আহি পালোঁ ইয়ে ফাৰুকে মোক লৈ গৈছে এতিয়া ঘৰলৈ ড্ৰপ কৰিব গৈছে য়েছ এইখিনি আছিলে আজি ভ্লগ যদি আপোনালোকে মোৰ ভ্লগটো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব টিল দেন কিপ ৱাচিং বাই বাই আই লাভ ইউ